আজি আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ যে তালিকা 8.1 আমি জানো যে অনুশীলনী 8.2 কৰিবলৈ আমাক এই তালিকাটো দৰকাৰ হয়। কোনোৱে কি কৰে এইটো মুখস্থ কৰি লয় আৰু অন্য কোনোৱে কি কৰে এইটো বনাই লয়। এইটো বনাবলৈ বিশেষ একো সময় নালাগে। যিসকলে জানে সিহঁতে এইটো 30 ছেকেণ্ডৰ পৰা 45 ছেকেণ্ডৰ ভিতৰত এইটো বনাই ল'ব পাৰে। আৰু কিছুমানে এইটো মুখস্থ কৰে আৰু কিছুমানে এইটো বনাই লয়, যাৰ যিটো নিয়ম আৰু। গতিকে আজি মই এই ভিডিঅ'টোত আলোচনা কৰিম যে এই তালিকা 8.1ৰ যিটো তালিকা এইটো মুখস্থ নকৰি কিদৰে বনাই ল'ব পাৰি। গতিকে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এতিয়া 8.2ৰ আমি যি অংক নকৰোঁ কিয়, আমি যদি 8.2ৰ এই অংকবিলাক কৰোঁ, ইয়াৰে 8.2ৰ 1 আৰু 2 আমাৰ MCQৰ কাৰণে কিন্তু বহুত কমন। আমি যদি ইয়াৰ পৰা চাওঁ 3 মাৰ্কছৰ কাৰণে, কুৱেশ্যন নম্বৰ 4, কুৱেশ্যন নম্বৰ 5টো এইকেইটা আমি চাব পাৰোঁ। আৰু এই 4 আৰু 5ৰ পৰা যিকোনো এটা আহিবই। এইবাৰ প্ৰি ফাইনেলত যিহেতু আমাৰ প্ৰি ফাইনেল পৰীক্ষাবিলাক চলি আছে, ইয়াৰে আমি এই MCQৰ কাৰণে আমি এইকেইটা চাই থ'ব পাৰোঁ। ইয়াৰে এইটো 3 নম্বৰটো, এইটো প্ৰায় আহি থকা প্ৰশ্ন। গতিকে ইয়াৰ আমি যি অংক নকৰোঁ কিয়, তাৰ কাৰণে আমি প্ৰথম এই তালিকাটো জানিব লাগিব। এই তালিকাটো কোনোৱে মুখস্থ কৰে আৰু কোনোৱে এই তালিকাটো নিজে বনাই লয়। গতিকে আজিৰ মই এই ভিডিঅ'টোত এই তালিকাটো কিদৰে সহজত বনাব পাৰি মই শিকাই যাম। মই বাৰু বুজাই তালিকাটো কৰিম কাৰণে মোৰ অলপ টাইম লাগিব। যিসকলে ভালদৰে বুজি যোৱা সেইসকলে এই তালিকাটো বনাবলৈ চাগে 30 ছেকেণ্ডৰ পৰা 45 ছেকেণ্ড সময়হে লাগিব। গতিকে ভিডিঅ'টো স্কিপ নকৰি চাই যোৱা। এতিয়া তালিকাটো বনাবৰ কাৰণে আমি কেইটামান কথা মনত ৰাখিব লাগিব যে আমাৰ ইফালে 1, 2, 3, 4, 5, 6টা ঘৰ আৰু ইফালেও আমাৰ 1, 2, 3, 4, 5, 6টা। মানে আমি টোটেল এই হিচাপত আমি 6টা, এইটো হিচাপত আমি 6টা ঘৰ পাৰিম, আকৌ এইটো হিচাপত আমি 6টা ঘৰ পাৰিম। এই হিচাপতো আমি 6টা ঘৰ পাৰি ল'ম, আকৌ এই হিচাপতো আমি 6টা ঘৰ পাৰি ল'ম। আৰু এইকেইটা মনত ৰাখিম যে আমাৰ প্ৰথম ঘৰটো কোণৰ কাৰণে, এই নামবিলাকৰ কাৰণে হয়। আমি ইয়াৰ পৰা লিখি যাব লাগিব কেইটা ডিগ্ৰী আছে আমাৰ 0, 30, 45, 60 আৰু 90। এই 5টা ডিগ্ৰীৰ আমি ইয়াত মানবোৰ আমি জানিব লাগিব। আৰু এই হিচাপত আমি ইয়াত ত্ৰিকোণমিতিৰ অনুপাত কেইটা লিখিম এইটো ঘৰত, আৰু এইটো ঘৰত আমাৰ এই 5টা ডিগ্ৰী আমি লিখিম। গতিকে এইখিনি আমি মনত ৰাখিব লাগিব। এতিয়া ইয়াত দুটা নিয়ম আছে। এটা নিয়ম হৈছে আমি এই চাইনৰ এই 5টা মান আমি মুখস্থ কৰিম। যদি আমি পটককৈ কৰিব বিচাৰোঁ, তে আমি এটা নিয়ম আছে যে আমি চাইনৰ খালি এই প্ৰথম ঘৰ আৰু চাইনৰ আমি এই 5টা মান যদি আমি মুখস্থ কৰোঁ, তে বাকী মানকেইটা আমি অতি সোনকালে উলিয়াব পাৰিম। নাইবা এই চাইনৰ এই 5টা মানো আমি উলিয়াব পাৰোঁ, কিন্তু এইটো বুজোতে অলপ টাইম যাবগৈ তোমালোকৰ। গতিকে মই ভাবোঁ যে এই চাইনৰ এই 5টা মান যদি তোমালোকে সকলোৱে মুখস্থ কৰি দিয়া, তে বাকীকেইটা ওলোৱাত অলপ সহজ হ'ব। এইকেইটা মুখস্থ নকৰিও একেবাৰে ইয়াৰ পৰাই আমি বনাব পাৰিম, কিন্তু এইকেইটা মুখস্থ কৰিলে টাইমটো আৰু অলপ বেছি বাচি যায় তোমালোকৰ। ইমান টান নহয়। 0, 1/2, 1/√2, √3/2 আৰু 1। এই 5টা মান যদি আমি মুখস্থ কৰোঁ, তো বাকীবিলাক আমাৰ অতি সহজত হৈ আছে। কিন্তু আমি যদি এইটো বনাই ল'ব বিচাৰোঁ, তে হয়তো অলপ টাইম বেছি যাব। গতিকে মই মুখস্থ কৰাটো মই বেষ্ট বুলি ভাবোঁ, এই 5টা কেৱল। তো মনত ৰাখিবা আমাৰ চাইনৰ এই 5টা মান হ'ল 0, 1/2, পিছত আকৌ 1/√2, √3/2 আৰু 1। এইটো মনত ৰাখিবা সকলোৱে। এইটো তালিকাটো মই বনাই লৈছোঁ বাৰু, ঘৰকেইটা মই পাৰি লৈছোঁ। মই এই হিচাপত মই 6টা ঘৰ পাৰিছোঁ, আকৌ এনেকৈ পথালিকৈ মই 6টা ঘৰ পাৰি লৈছোঁ। চোৱা আমাৰ প্ৰথম ঘৰটো এইটো কোণৰ কাৰণে এইটো নালাগে আমাক। ইয়াত হ'ব আমাৰ 0 ডিগ্ৰী, তাৰপিছত ইয়াত হ'ব 30 ডিগ্ৰী, এইটো ঘৰত হ'ব 45 ডিগ্ৰী, এইটো হ'ব 60 ডিগ্ৰী, আৰু এইটো হ'ব আমাৰ 90 ডিগ্ৰী। এইকেইটা আমি লিখি ল'ম। তাৰপিছত এইফালে যদি আমি লিখোঁ, এইটো আমি লিখিম চাইন, এইটো লিখিব লাগিব আমি কছ, টেন,
কট সেক আৰু কচেক এইটো স্পীডত কৰিম আমি এনেকৈ লাহে ধীৰে কৰিলে নহ'ব আমি পুৰা স্পীডত কৰিব লাগিব পৰীক্ষাত এই তালিকাটো ব্যৱহাৰ হ'বই পৰীক্ষাত গতিকে যিসকলে মুখস্থ কৰেতো ভাল কথা যাৰ মুখস্থ নাথাকে সেইসকলৰ কাৰণে মই কৈ আছোঁ সেইসকলে এই তালিকাটো জানিলোঁ আজি গতিকে যেতিয়া পৰীক্ষা হ'ব আমি পৰীক্ষা কি কৰিম লাষ্ট পেজত এই তালিকাটো আমি 30 ছেকেণ্ড সময়ৰ ভিতৰত আমি জলদি এইটো কৰি ল'ম এতিয়া চোৱা 0 30 45 60 90 আৰু এইফালে সাইন থিটাটো মই লিখা নাই সাইন কস টেন কট সেক কোসেক সাইন কস টেন কস কট সেক কোসেক এই হিচাপে লিখিবা এতিয়া মই কি কৈছিলোঁ যে এই সাইনৰ এই 5টা মান মুখস্থ কৰিবলৈ তে এই সাইনৰ 5টা মান উলিয়াবও পাৰি কিন্তু এটো টাইমটো অলপ বেছি খৰচ হয় গতিকে মুখস্থ কৰাটো বেষ্ট হয় গতিকে সাইনৰ এই 5টা মান মুখস্থ কৰি লবা কি আছে সাইনৰ 5টা মান 0 1/2 1/√2 √3/2 আৰু 1 এটো তালিকাটো বিহে একো টান নহয় এই 5টা মান খালি আমি মুখস্থ কৰি ল'ব লাগিব 0 1/2 1/√2 √3/2 1 আৰু এই 5টা মানটো মনত ৰাখিব আমি পাৰিমেই এই 5টা মান যদি আমি মুখস্থ কৰোঁ বাকিটা আমাৰ ইজিলি ওলাই আছে চোৱা কেনেকৈ এতিয়া আমি কসটো আমি কেনেকৈ এইকেইটা ব্যৱহাৰ কৰি আমি কসটো উলিয়াম এতিয়া এই কসৰ এই 5টা মান ফিল আপ কৰিবলৈ আমি কি কৰিব লাগিব এই সাইনৰ ঘৰৰ এই পিছ সাইডৰ পৰা আমি ফিল আপ কৰি যাব লাগিব অৰ্থাৎ এটো মানে কসৰ ইয়াত আহিব 1 তাৰপিছত ইয়াত আহিব এটো √3/2 তাৰপিছত এটোত আহিব এটো মানে কসৰ এই উল্টা ফলৰ পৰা আমি লিখি যাব লাগিব এটো প্ৰথম এটো ঘৰত আৰু এটো ঘৰত হ'ব এটো 1 তাৰ পিছৰ ঘৰত হ'ব এটো তাৰ পিছত এটো তাৰ পিছত এটো তাৰ পিছত এটো অৰ্থাৎ আমাৰ ইয়াত হ'ব এই শেষৰটো 1 তাৰ পিছত এটো √3/2 তাৰ পিছত এটো 1/√2 এটো তাৰ পিছত এটো 1/2 তাৰ পিছত আহিব 0 এটো হল তাৰ পিছত এটো বুজিছো যে আমি এই উল্টাখিনি আমি ইয়াৰ পৰা ফিল আপ কৰি দিলে হল এটো সাইনটো আমি মুখস্থ কৰিম তাৰ পিছত আমি কষ্ট কি কৰিছো এটো 1 পিছত এটো পিছত এটো পিছত এটো পিছত এটো নেক্সট আহিব 10 10 টো কি হয় 10 সদায় সাইন আৰু কস মানে সাইনৰ মানক কসেৰে আমি হৰণ কৰিলে আমি 10 পাওঁ অৰ্থাৎ আমি যদি এটোৰে যদি আমি এটো হৰণ কৰো তে আমি 10 টো পাই যাম কেনেকৈ চোৱা ইহত দুটা যদি আমি হৰণ কৰো যেটো ওপৰত 0 তলত 1 আৰু যদি আমি হৰণ কৰো আমি জানো যে 0 লগত হৰণ কৰিলে আমি 0ই পাম এতিয়া এইবিলাক আমি হৰণ কেনেকৈ কৰিম এটো মই দেখাই দিও যে 1/2 যদি আমি √3/2 লগত হৰণ কৰো ইয়াত মই শৰ্টকাট নিয়ম বুজাই দিও চোৱা 1/2 √3/2 এটা কথা যে আমি লক্ষ্য কৰো চোৱা ইয়াৰ হৰটো চোৱা 2 আছে এটোৰ হৰটো চোৱা 2 এটো লব এটো হৰ অৰ্থাৎ চোৱা এই 1/2 বুলি কতে ইয়াৰ তলত 2 আছে √3/2 বুলি কতে ইয়াৰ তলতো 2 আছে তো আমি এটা কথা গম পালো যে এই তলটো সদায় মিল থাকিব ইয়াৰ হৰণৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব এই তলৰ মিল দুটা আমি পাতিব নালাগে তে ওপৰৰ পৰা পাতিম আমি 1 আৰু তলৰ পৰা পাতিম আমি √3 মই কি কৈছো বুজি আছে চোৱা ইয়াৰ তলতো 2 আছে ইয়াৰ তলতো 2 আছে গতিকে মিল কিটাক পাতিব হৰণৰ ক্ষেত্ৰত আৰু ইয়াত যেটো আমি শৰ্টকাট হৰণ কৰি আছো ইয়াত আমি এই মিল কিটা নাপাতো গতিকে ওপৰত যেটো আছে ই ওপৰত থাকিব আৰু তলত যেটো তলৰ ঘৰত যেটো আছে ই সদায় তলত থাকিব অৰ্থাৎ এটো আমাৰ ওপৰত থাকিব 1 আৰু তলত থাকিব √3 এটো ইগল হৰণ একেবাৰে সহজ এই তলৰ দুটা কাটি দিলেই হল ওপৰৰ পৰা ওপৰটো তলৰ পৰা ওপৰটো খালি ওপৰৰবোৰ ৰাখিলেই হল 2 কাটা যাব ওপৰত থাকিব 1 তলত থাকিব √3 ঠিক একেদৰে ইয়াতো চোৱা ওপৰত 1 তলত √2 ওপৰত 1 তলত √2 এই তল দুটা মিলিবই ওপৰৰ কিটা বাই চান্স কেতিয়াবা মিলি যায় কিন্তু বাকি প্ৰতিটোৰ ক্ষেত্ৰত তল কিটা মিলিবই তে আমাৰ √2 কাটা তে আমি ওপৰৰ পৰা কিমান পাতিম 1 আকৌ তলৰ পৰা আমি কিমান পাতি আছো 1 তে মানে এটো আমাৰ 1 যেনেকৈ এটো আমাৰ 1/√3 তেনেকৈ এটো আমাৰ 1/1 হৈ আছে আৰু আমি জানো যে 1/1 নিলিখি আমি 1 লিখিব পাৰো এটো নেক্সট এটো
তলৰ 2 আৰু ইয়াৰ তলৰ 2 কাটা যাব তো 2 কাটা গ'লে কিমান থাকিব √3/1 আৰু √3/1 নাপাতি আমি √3 পাতিব পাৰোঁ কাৰণ তলতো একেটা থাকেই তাৰ পিছত এই দুটাক হৰণ কৰিলে কিমান হ'ব 0 হ'ব এটো হৰণ কৰিলে 0 হ'ব তো যেহেতু ইয়াত এবাৰ 0 পতা হৈছে গতিকে আমাৰ এই ঘৰটো হ'ব সংখ্যাবদ্ধ নহয় যেটো কিতাপত আছে সংখ্যাবদ্ধ নহয় এটো হৈ গ'ল তাৰ পিছত কটটো কেনেকৈ উলিয়াম কটটো একেবাৰে ইজি ইয়াৰ এই পিছৰখিনি লিখি গ'লে হ'ল যেনেকৈ প্ৰথম এটো আহিব পিছত এটো পিছত এটো পিছত এটো পিছত এটো এই আগৰ যেনেকৈ cos পাইছিলো তেনেকৈ তো এটো হ'ব আমাৰ সংখ্যাবদ্ধ নহয় তাৰ পিছত এটো আহিব ইয়াত √3 তাৰ পিছত আহিব এটো 1 তাৰ পিছত হ'ব 1/√3 তাৰ পিছত হ'ব 0 এটো তাৰ পিছত sec টো উলিয়াবৰ কাৰণে মন কৰিবা sec টো cosৰ উল্টা মানে কি মই এই উল্টা কোৱা নাই মানে এটো যেনেকৈ 1 তো তলত কোন আছে তলতো 1 আছে মানে এটো 1/1 তো ইয়াক যদি মই উল্টাই দিও মানে মই প্ৰতিক্ৰমৰ কথা কৈ আছো প্ৰতিক্ৰম sec টো হৈছে cosৰ প্ৰতিক্ৰম অৰ্থাৎ cosৰ উল্টা যেনেকৈ 1ৰ উল্টা কিমান হ'ব 1 তাৰ পিছত মন কৰিবা sec টো কিন্তু cosৰ উল্টা এটো cosৰ যেনেকৈ 1ক যদি আমি উল্টাই দিও 1 পাই আছো এটো যদি আমি উল্টাও তে 2 ওপৰত √3 তলত উল্টি যাব 2 ওপৰত √3 তলত এটো তাৰ পিছত এটো যদি আমি উল্টাও √2 ওপৰত 1 তলত √2 ওপৰত আৰু তলত 1 টো নিদিলেও আমি জানো 1 এটা থাকিবই গতিকে আমি তলত 1 টো দিব নালাগে ঠিক একেদৰে এটো 1/2 যদি আমি উল্টাই দিও তে 2/1 হ'ব তলত 1 টো নিদিলেও হ'ব নেক্সট 0 যদি আমি উল্টাই দিও তে কি পাম আৰু 0 পাম তো যেটো আমি 0 ক উল্টাব গৈ আছো তে এটো হ'ব আমাৰ সংখ্যাবদ্ধ নহয় এটো বুজিলো sec টো হৈছে cosৰ প্ৰতিক্ৰম অৰ্থাৎ cosৰ ঘৰৰ উল্টাই দিলে আমি sec পাম যেনেকৈ 1ৰ উল্টা 1 ইয়াৰ উল্টা মানে কি এটো ওপৰত ই তলত ইয়াৰ উল্টা মানে কি √2 ওপৰত 1 তলত আৰু 1 তলত 1 আমি লিখিব নালাগে 2 ওপৰত 1 তলত 1 আমি লিখিব নালাগে 0 উল্টাই দিলে কি পাম আমি সংখ্যাবদ্ধ নহয় নেক্সট cosec লাস্ট ঘৰ আমাৰ তো এটো আমাৰ সেম এই পিছৰৰ পৰা বহাই গ'লে হ'ল এটো মানে ই আহিব ইয়াত ই যাব মানে অৰ্থাৎ এটো আৰু এনেকৈ ফিল আপ কৰি গ'লে হ'ল ইয়াৰ পৰা গোটেইকেইটা ঘৰ ফিল আপ কৰি গ'লে হ'ল আৰু প্ৰথম এটো আহিব তাৰপিছত এটো শেষৰ ঘৰত এটো যেনেকৈ আমাৰ প্ৰথম ঘৰ হ'ব এটো সংখ্যাবদ্ধ নহয় পিছৰ ঘৰত হ'ব 2 সংখ্যাবদ্ধ নহয় এটো তাৰপিছত আহিব ই 2 তাৰপিছত আহিব √2 তাৰপিছত আহিব 2/√3 তাৰপিছত আহিব শেষৰ ঘৰত 1 এটো হৈছে আমাৰ তালিকা কেনেকৈ আমি প্ৰথম সাইনৰ এই পাঁচটা মুখস্থ কৰিম তাৰপিছত cosটো কেনেকৈ এই ইয়াৰ পৰা এনেকৈ উল্টাই লিখি দিলেই হ'ল এটো প্ৰথম 1 আহি যাব ইয়াত তাৰপিছত এটো আহি যাব এটো তাত যাব মানে ইয়াৰ এই গোটেইখিনিয়ে ইয়াৰ পৰা বহাই দিলে হৈ যাব 10 টো কেনেকৈ উলিয়াম ইয়াত দুটা হৰণ কৰি মানে এটো হৰণ কৰি যাব লাগিব তো ইয়াত দুটা হৰণ কৰিলে 0 হ'ব তো ইয়াত দুটা হৰণ কৰিলে কিমান হ'ব তলৰ 2 পাতিব নালাগে ওপৰত আছে 1 ইয়াৰ ওপৰত আছে √3 মানে 1/√3 তো এটো √2 কাটা থাকিব 1 আৰু 1 মানে 1/1 তো 1/1 ৰ 1 পাতিলে হৈ আছে তো এটো কি হ'ব 2 মিলে পাতিব নালাগে তো ওপৰত আছে √3 তলত আছে 1 এটো তো হ'ব লাগিছিল √3/1 কিন্তু আমি পাতিব লাগিব কিমান কেৱল √3 কাৰণ তলত 1 দিব নালাগে আৰু ইহত দুটা হৰণ কৰি আমি আকৌ 0 পাই আছো তো যেটো এবাৰ 0 লিখা হ'ল গতিকে এটো সংখ্যাবদ্ধ নহয় তাৰপিছত cot এটো এনেকৈ পাতি দিলে হ'ল আৰু ইয়াৰ পৰা প্ৰথম এটো পিছত এটো এনেকৈ পাতি দিলে হ'ল তেনেকৈ সংখ্যাবদ্ধ নহয় পিছত √3 পিছত 1 তাৰপিছত 1/√3 0 তাৰপিছত sec টো খালি অলপ বেলেগ আছে sec টো হৈছে cosৰ প্ৰতিক্ৰম মানে ইয়াক উল্টাই দিব লাগিব যেনেকৈ 1ক উল্টাই দিলে 1 পাম ইয়াক উল্টাই দিলে 2 ওপৰত যাব √3 তলত যাব এই হিচাপত আমি sec টো ফিল আপ কৰিম তাৰপিছত cosec টো আকৌ ইয়াত এটো এনেকৈ এই সাইডটো পাতি দিলে হ'ল প্ৰথম এটো আহিব পিছত এটো এনেকৈ গোটেইকেইটা ঘৰ ফিল আপ কৰি দিলে হ'ল এটো
এইটো তো এইটো যদি আমি ঘৰত 2-3 বাৰ প্ৰেক্টিছ কৰি যাওঁ তেতিয়াহ'লে 30-ৰ পৰা 45 ছেকেণ্ডৰ ভিতৰত এইটো সকলোৱে পাৰে গতিকে এইটোৱে হ'ল তালিকা 8.1 তে যিসকলে মুখস্থ কৰিব পাৰে আৰু যিসকলে ভাবে যে মই মুখস্থ মোৰ মনত ৰাখিব নোৱাৰো বা মোৰ পাক লাগি যায় সেইসকলে এনেকৈ বনাই ল'বা